মুড়ি ঘণ্টা বনাবলৈ একেবাৰে সহজ। প্ৰথমতে ধোৱা মগু ল'ব, ধোৱা মগুখিনি অলপ চাফা কৰি ৰ'ষ্ট কৰি ল'ব আৰু ৰ'ষ্ট কৰি লোৱাৰ পাছত আপুনি এইখিনি কুকাৰত দি দিব। আমি দুজনৰ জোখাৰে লৈছোঁ, ইয়াত দেখিছে কুকাৰত দি দিলোঁ আৰু পানী দি দিব 3-4টামান যাতে চিটি মাৰে। এটা চিটিত নিসিজিব পাৰে, 2-3টা চিটি দি দিব। আৰু আমি মুড়ি ঘণ্টা বনাবৰ কাৰণে মাছৰ মাথা লৈছোঁ, বিলাহী লৈছোঁ, জলকীয়া লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ, এইখিনি আমি ৰেডি কৰি লৈছোঁ আৰু অকণমান জলকীয়া লৈছোঁ। আপোনালোকে জালুকো দিব পাৰে যদি খাব ইচ্ছা কৰে। আৰু এয়া চিটি হৈ গ'ল আৰু তেলত দিয়াৰ পাছত এয়া আমি পাঁচফোৰণ দিছোঁ, লগত পিঁয়াজ দিছোঁ, আদা অকণমান দিছোঁ, জলকীয়া দিছোঁ, যিখিনি বস্তু কাটি লৈছিলোঁ সেইখিনি গোটেইখিনি দি দিছোঁ। প্ৰথমতে মই দেখাই দিছোঁ। এইফালে নহৰু দিলোঁ আৰু এইখিনি ভালদৰে আমি লৰাই ভাজি ল'ম আৰু কাটি লোৱা এতিয়া আমি বিলাহীখিনি দি দিম আৰু জোখমতে নিমখ দিম, হালধি দিম, অকণমান কাশ্মীৰি দিম। তাৰ আগতে আমি মাথাকেইটা দি দিছোঁ, মাথাকেইটা ভালদৰে ভাঙি ল'ব। এইখিনি ভালদৰে লৰাই ভাজি লোৱাৰ পাছত অকণমান কাশ্মীৰি দি দিছোঁ আমি এয়া, আৰু অকণমান চিকেন মছলাও দি দিছোঁ টেষ্টৰ কাৰণে, জিৰাও দিব পাৰে। আৰু এয়া বইল কৰি লোৱা দাইলখিনি দেখিছে ধুনীয়াকৈ দি দিলোঁ আমি আৰু এয়া 5 মিনিট ঢকাৰ পাছত আমাৰ এয়া মুড়ি ঘণ্টা ৰেডি।